হেল্ল' এভৰিৱান, আজি মই ক্লাছ 10ৰ ইংৰাজী ফাৰ্ষ্ট ফ্লাইট কিতাপৰ লেচন নম্বৰ 3 এ টাইগাৰ ইন দ্য জু ইয়াৰ ট্ৰান্সলেট কৰি দিম। প্ৰথমতে এইখিনি ট্ৰান্সলেট কৰিম। এ টাইগাৰ ইন দ্য জু মানে চিৰিয়াখানাৰ এটা বাঘ। দিছ পয়েম কণ্ট্ৰাষ্ট এ টাইগাৰ ইন দ্য জু উইথ দ্য টাইগাৰ ইন ইটছ নেচাৰেল হেবিটেট। মানে দিছ পয়েম এই কবিতাটি কণ্ট্ৰাষ্ট পাৰ্থক্য দেখুৱাইছে এ টাইগাৰ ইন দ্য জু চিৰিয়াখানাৰ এটা বাঘৰ উইথ হৈতে দ্য টাইগাৰ ইন ইটছ নেচাৰেল হেবিটেট মানে জংঘলৰ এটা বাঘৰ হৈতে চিৰিয়াখানাৰ এটা বাঘৰ লগত এই কবিতাটো পাৰ্থক্য কৰিছে। দ্য পয়েম মুভছ ফ্ৰম দ্য জু টু দ্য জংঘল মানে কি কৈছে যে এই কবিতাটিয়ে চিৰিয়াখানাৰ এটা বাঘক জংঘলত অনা হৈছিল এণ্ড বেক এগেইন টু দ্য জু আকৌ সেই জংঘলৰ সেই বাঘটোক দ্বিতীয়বাৰৰ কাৰণে চিৰিয়াখানাত অনা হৈছিল। ৰিড দ্য পয়েম চাইলেণ্টলি ওৱান মানে কবিতাটি প্ৰথম মনে মনে এবাৰ পঢ়ক। এণ্ড চে হুইচ ষ্টেঞ্জা স্পীক এবাউট দ্য টাইগাৰ ইন দ্য জু মানে কি কৈছে যে হুইচ ষ্টেঞ্জা কোনখিনি স্তৰ, এইবিলাক হৈছে ষ্টেঞ্জা মানে কোনখিনি ষ্টেঞ্জা স্তৰ মানে চিৰিয়াখানাৰ বাঘৰ বিষয়ে কৈ আছে। এণ্ড হুইচ ওৱান স্পীক এবাউট দ্য টাইগাৰ ইন দ্য জংঘল আৰু কি কৈছে যে কোনখিনি স্তৰ জংঘলৰ বাঘৰ বিষয়ে কৈ আছে কোৱা। তাৰপিছত এইখিনি অৰ্থ কৰিম। হি ষ্টাক ইন হিজ ভিভিড ষ্টেপছ দ্য ফিউ ষ্টেপছ অফ হিজ কেজ মানে কি হৈছে হি ষ্টাক্স মানে গৰ্ভেৰে চলাচল কৰা, হি মানে এই বাঘ তেওঁ মানে কি কৈছে যে স্পষ্ট ফিতাৰ দৰে পতি থকা স্পষ্ট বাঘটোৱে তাৰ সজাৰ মাজত গৰ্ভেৰে চলাচল কৰে। অন পেড অফ ভেলভেট কুইট ইন হিজ কুইট ৰেচ মানে কি কৈছে যে কোমল নীৰৱ গাদীৰ মাজত খংমেনেৰে শুই থাকে। হি শুড বি লাৰ্কিং ইন শ্বেডো শ্লাইডিং থ্ৰু লং গ্ৰাছ নিয়াৰ দ্য ৱাটাৰ হোল হুয়াৰ পাম ডিয়াৰ পাছ মানে কি কৈছে যে বাঘটোৱে মানে বাগৰি থকা দীঘল ঘাঁহৰ ছাঁৰ তলত বাঘটোৱে কি কৰিব পাৰে, লুকাই থাকিব পাৰে মানে য'ত স্বাস্থ্যৱান হৰিণবিলাক পাৰ হৈ তাত কি কৰে এই বাঘটো শুই থাকে মানে নিয়াৰ দ্য ৱাটাৰ হোল মানে পানীৰ ছিদ্ৰৰ কাষত মানে কি পুখুৰীৰ কাষত য'ত মোটা মোটা হৰিণবিলাক শুই থাকে মানে সিফালেদি সেইটো বাঘটোৱে কি কৰে শুই থাকে। হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ এট দ্য জংঘল এজ মানে কি কৈছে যে সেই বাঘটো কি কৰে জংঘলৰ প্ৰান্তৰ গড়ৰ চাৰিওফালে গৰজি গমৰি থাকে। বেয়াৰিং হিজ হোৱাইট ফেংছ হিজ ক্লাউজ টেৰৰাইজিং দ্য ভিলেজ মানে কি কৈছে যে মুক্ত নগ্ন তেওঁৰ বগা দাঁতেৰে আৰু তেওঁৰ হাতোৰে গাঁওবাসীক কি কৰে ভয়ংকৰ সৃষ্টি কৰে। তাৰপিছত কি কৈছে যে বাট হিজ লকড ইন এ কনক্ৰিট চেল হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ডছ মানে কি কৈছে যে কিন্তু তেওঁক কি কৰা হয় এটা শিল বালিৰে সজোৱা কোঠাৰ মাজত আবদ্ধ কৰি থোৱা হয়। হিজ ষ্ট্ৰেংথ মানে তেতিয়া তেওঁৰ শক্তিটো বিহাইণ্ড বাৰ্ডছ মানে দণ্ডৰ পিছফেলাই থাকে মানে কি কৈছে যে যেতিয়া বাঘটোক পিঞ্জিৰাৰ মাজত আবদ্ধ কৰি থোৱা হয় তেতিয়া তেওঁৰ শক্তিটো পিঞ্জিৰাৰ ভিতৰতেই থাকে। ষ্ট্ৰাইকিং দ্য লেংথ অফ হিজ কেজ ইগনৰিং ভিজিটৰ মানে কি কৈছে তেওঁৰ কেজ মানে পিঞ্জিৰাৰ দৈৰ্ঘ্যৰ মাজত যাত্ৰীসকলক ইগনৰিং কৰি চলাচল কৰে, গৌৰৱেৰে চলাচল কৰে। হি হিয়াৰ্ছ দ্য লাষ্ট ভয়েচ এট নাইট দ্য পেট্ৰলিং কাৰ্ছ এণ্ড ষ্টেৰছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টেৰছ মানে কি কৈছে যে তেওঁ ৰাতিৰ মাজত চলাচল কৰি থকা গাড়ীৰ শব্দ শুনা পায়। এণ্ড ষ্টেৰছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ আৰু কি কৰে ৰাতিৰ মাজত উজ্জ্বল তৰাবিলাকৰ ফালে কি কৰি থাকে থৰ লাগি চাই থাকে।